এতিয়া মাজনী কি ক'লে মায়েৰাক হস্পিটেলৰ পৰা আনিলোঁ আৰু এতিয়া মানে একচুৱেলি কথাটো মই আপোনালোকক এক্সপ্লেইন কৰি দিওঁ কি হ'ল। এই কাপোৰযোৰ মোক মায়ে দিছিলে, মানে তাই একদম সৰু থাকোঁতে গড়বাৰী ৰঙালা চুৰ কৰিছোঁ খোজকাঢ়িব আহি। এইবিলাক আমি ছোৱালী মানুহে কৰিব পাৰোঁ জানেনে। এতিয়া মানুহজনে কি ক'লে, দাঁততো হৈছে, দাঁতৰ কাৰণে হৈছে নে কি ক'লে, নে দাঁতৰ ছাইডত হৈছে? তাতে ভাইৰাছ বুলি কৈছে কিবা কৈছে, এইটো নিজেই ঠিক হয়, সেইটো কাৰণে এতিয়া ৰখিবই লাগিব, একো উপায় নাই। কিন্তু কি কয় আইবুপ্ৰফেনটো দি থাকিব দিছে, জেলটো ইমান ইফেক্টিভ নহয়। সেইটো দিয়াৰ পিছত বেছিয়ে লাওতে ওলাই তাই। চ' মায়েৰাক হস্পিটেলৰ পৰা আনিলোঁ আৰু এতিয়া মানে একচুৱেলি কথাটো মই আপোনালোকক এক্সপ্লেইন কৰি দিওঁ কি হ'ল। মায়েৰা মানে ফ্ৰাইডেৰ পৰা অলপ মানে খোৱা চোৱা মই যেনেকৈ কৈছিলোঁ, খোৱাটো মানে বহুতেই কমি গ'ল। তো আমি ধৰিব পৰা নাই কিয় তাই মানে খোৱা নাই। তাৰপিছত পিছদিনাখন মই মানে তাইক জোৰকৈ ধৰি মেলি মুখত চাইছোঁ, তাই অলপ গুটি গুটি হৈছে, যেনেকৈ আমাৰ গালৰ ইটো ভিতৰৰ ছাইডে যেনেকৈ হয় ন হোৱাইট কালাৰ, তেনেকুৱা মানে তাইৰ ডিঙিৰ ফালে হৈছে মানে অলপ গুটি গুটি। তাইৰ আগতে মানে অসমত এইবাৰ যাওঁতে আমাৰ তাতো মানে অলপ ডাষ্টৰ কাৰণেই হয় নেকি, এইটো নে ভাইৰাছেই হয়, মোক ভালকৈ ইমান নাজানো মানে এইটো কিহৰ কাৰণে হয়। কিন্তু এইটো বাচ্ছাৰ মানে কমন হয় বেমাৰটো। সেইটো কাৰণে মানে তাই ফ্ৰাইডে হ'ল, ছেটাৰডে ছানডেটো ইয়াতে বন্ধ হৈ থাকে। আমি ভাবিছিলোঁ মানে মানডে ডক্টৰৰ তাত লৈ যাম, কিন্তু ছানডে আমি মানে ৰাতিপুৱাই গম পালোঁ যে আমাৰ যোনখন ডক্টৰ মানে যোনখনলৈ আমি যাওঁ আৰু চেম্বাৰখনলৈ, সেইখন মানে কিবা এটা ভেকেশ্যনৰ কাৰণে বন্ধ আছে কেইদিনমান। সেইকাৰণে আমি মানে ৰিস্ক ল'ব বিচৰা নাই। আৰু তাই ছানডে মানে একদমেই খোৱা নাই, মানে ৰাতিপুৱাৰ পৰা একদমেই খোৱা চোৱা বন্ধ কৰি দিলে। তো সেইকাৰণে আমি দৌৰা দৌৰিকৈ হস্পিটেলত ইমাৰ্জেঞ্চিত লৈ গ'লোঁ। ইমাৰ্জেঞ্চিত সোনকালেই চব হৈ গ'ল বাৰু, আধা ঘণ্টাৰ ভিতৰতে তেওঁলোকে চাই দিলে, কাৰণ ইয়াতে বহুত দেৰিয়ে ৰখিব লাগে ইউজুৱেলি। তো ছানডে কাৰণে মানে ইমান মানুহো নাছিলে, তো আধা ঘণ্টাৰ ভিতৰতে মানে গোটেইখিনি হৈ গ'ল। মায়াৰ মানে কণ্ডিশ্যনটো এতিয়া বহুতেই ভাল, এতিয়া মানে গোটেইখিনি ভালেই হৈ গ'ল। কিন্তু ডক্টৰে ক'লে বোলে এইটো ভাইৰাছ হয়, তো এইটো 5 দিন লাগিব ভাল হ'বলৈ, আৰু এইটোৰ একো ঔষধ নাই। আইবুপ্ৰফেন দিছে, যোনটো বাচ্ছাক মানে দিয়া আৰু ইউজুৱেলি সেই আইবুপ্ৰফেনটো আপুনি খুৱাই থাকিব। তো আইবুপ্ৰফেনটোৱে মানে বিষটো কমাই ৰাখিব আৰু তেতিয়া তাই খাব। তো আমি ছানডে তেনেকৈ কৰিলোঁ ডক্টৰে কোৱা মতে, আৰু মানডেৰ পৰা তাই মানে 4 ডেজত সোমালে। তো তাই বহুতখিনি ভাল হৈ গৈছিলে। তো মানডেৰ জন্মাষ্টমীও আছিলে, তাইক ধুনীয়াকৈ উলিয়াই চুলিয়াই দিলোঁ।
মাইৰা ইমান ধুনীয়া লাগিছে তোমাক কোনে দিলে কোনে সজাই দিলে এই কাৰ হয় বাবা এইটো আপুনি বাবা এতিয়া তাইক এইবিলাক কৰিব দিয়াৰ কাৰণে ধুনীয়াকৈ দিছে আৰু মোক এইবিলাক কৰিবলৈ দুইটাৰে মনোকামনা পূৰ্ণ হৈছে মোৰ তাইক ৰাধা সজোৱা আৰু তাইৰ এইবিলাক চোৱা ইমান দিনৰ পৰা চুবলৈ পোৱা নাই যে এইখনত বহাই দিছোঁ মই যা কি জুনু লাগিছে দেই ছোৱালীজনী আৰু মাকৰ অৱস্থা এইটো কি ধুনু ধুনু আজিতো বহুতেই ভাল মানে আজি জন্মাষ্টমী আজি মানডে হয় তো মানডে মানে বহুতেই ভাল হৈছে তাই তো এতিয়া সেয়া একদম আমাৰ ৰাধাৰ নিচিনাকৈ ধুনীয়াকৈ উলিয়াই দিছোঁ তাইৰ মনটো ভাল লাগি গৈছে মোৰ যিমান গহনা পাতি আছে সদায় তাই মানে চুবলৈ ইমানেই বিচাৰে তো আজি মই একদম মন খুলি চুবলৈ দিছোঁ তাইক যি মন যায় কৰিব দিছোঁ এয়া মনটোত যাতে তাই অকণ ভাল হওক আৰু এইডাল ছিঙি থাকিব দেই শুন দেই নকৰে তো মনটো যাতে তাই ভাল লাগক আৰু এতিয়া মই লাহেকৈ কাপোৰ চাপোৰ খুলি দিওঁ আৰু তো সেয়াই আপডেট কিন্তু জন্মাষ্টমী আমি ইমান বিশেষ একো কৰা নাই তাইৰো অসুখ আৰু মোৰো ইমান গাটো ভাল নহয় মোৰ অসুবিধা হৈছে তো সেইকাৰণে জানেই ভালকৈ মানে শৰাই চৰাই দি দিলে ৰাতিপুৱাই তো সেয়াই আপডেট শুনো এতিয়া ব'লা খোলোঁগৈ দেই ধুনীয়াকৈ আৰু কি চাওঁ চাওঁ এবাৰ লাষ্ট টাইম চাই দিয়া চাওঁ চাওঁ ফুটকু বাবা এই কাপোৰযোৰ মোক মায়ে দিছিলে মানে তাই একদম সৰু থাকোঁতে তাৰপিছত আমি ঘৰত যাওঁতে তেতিয়া তাইৰ যেতিয়া এবছৰ হৈছিলে তেতিয়াই মায়ে দিছিলে কাপোৰযোৰ ইমানেই ভাল ইয়ালৈ লৈ আহিছিলোঁ যাতে এনেকুৱা অকেজনত মানে তাইক পিন্ধাই পেলাই ফটো চটো মাৰিব পাৰোঁ বাচ্ছাবিলাকৰ বহুত ভাল লাগে ন তো এতিয়াহে তাই কাপোৰযোৰ ফিটিং হৈছে মানে দীঘলটো চাই পেলাই তেতিয়াতো আৰুৱেই চুচৰি গৈছিলে এতিয়া ধুনীয়াকৈ ফিটিং হৈছে ইয়াৰ ৰঙালাও ফুল এতিয়া বৰ কৰি পেলাই খাম লোকৰ বাৰী ৰঙালাও চুৰ কৰিছোঁ খোজকাঢ়িব আহি আৰু ৰঙালাওকেইটা চাওক আপোনালোকে এনেকুৱা ডাঙৰ ৰঙালাও এইটো দেখিছেনে এইটো দেখিছে মাই গড এনেকুৱা এইটো এটা দেখিছেনে কিমান ডাঙৰ ডাঙৰ ৰঙালাও এইবিলাক দেখিছেনে এইবোৰ এনেকেই পৰি গৈছে এই বাৰীখনত মানে কোনো নাহেও তেনেকেই হয় প্ৰতি বছৰে আৰু কোনেনো লগাই নাজানো আৰু তেনেকেই হৈ যায় এইবাৰ মই বোলো বৰ খাব জানে একদম মোৰ মানুহটোৰ ফেভৰেট হয় সেইকাৰণে লৈ যাওঁ বোলো কেইটামান হেৰি ৰঙালাওৰ ফুল এইবিলাক বিট চিট ৰুইছে কিন্তু দেই এইটো দেখিছেনে বাই গড এয়া চাওক মা এটা লৈ লওঁ নেকি বিটৰুট নে কি বা এইটো এইটো দেখোন হেৰি কেইটামান লৈ যাওঁ এয়া চাওক মোৰ মানুহটো ভয়তে গৈ পেলাই সেইখিনিতে ৰখিছেগৈ এইবিলাক আমি ছোৱালী মানুহে কৰিব পাৰোঁ জানেনে না ইয়াতে কোনোবাই উঠাব আহে না কোনোবাই হেৰি কৰে তো মাইৰা চাওক আহিছে দৌৰি দৌৰি না কোনোবাই ইয়াতে উঠাব আহে না কোনোবাই কেয়াৰ কৰে বেয়া পৰি পেলাই বেয়া হোৱাতকৈ ময়ে লৈ যাওঁ খামগৈ ন ইয়াতে ইমান দাম বস্তু আৰু এয়া হ'ল মোৰ সেনাপতি আহা দৌৰা 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 কাম 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 তাই আহি আছে পূৰা মাকক এয়া চোৱা কি আনিলোঁ মই দেখিছা আমাৰ বাৰী তাতে ইমান ধুনীয়া আজি পৰিৱেশ একদম কি ধুনীয়া ৰ'দ দিছে মায়েৰা একদম খোজকাঢ়ি কাঢ়ি এতিয়া ৰাস্তাই ঘাটে এইবিলাক যি টি বুটলিব আৰু তেনেকৈ এয়া চাওক কি ধুনীয়া লাগিছে আকাশখন
এয়া মই বেচন আৰু চুজি আৰু নিমখ দি পেলাই ধুনীয়াকৈ পেষ্টটো বনাই লৈছোঁ আৰু আজি আৰু গানৰহে দিন আৰু চুৰ কৰি অনা ৰঙালাও ফুল এতিয়া খুৱাম আৰু মোৰ মানুহটোক দেখিয়ে জিভাৰ পানী পৰিছে একদম